Good morning class. আজি আমি শিকিম তোমালোকৰ গণিতৰ প্ৰথমখন চেপ্টাৰ যেটো হল আমাৰ গোটত গণনা চেপ্টাৰখনৰ নাম কি আছিল গোটত গণনা আমি আজি গোটত গণনা শিকিম সো প্ৰথমটো সো কি কৈছে মাঘ বিহুৰ সময়ত বিবেকহতৰ চহৰত ভোগালী মেলা অনুষ্ঠিত হয় কি মেলা অনুষ্ঠিত হয় ভোগালী মেলা এখন লাডু পিঠাৰ দোকানত কি ৰাখিছে চাও আহা এখন কিহৰ দোকান লাডু পিঠাৰ দোকানত কি ৰাখিছে আমি চাও আহা প্ৰথমত ইয়াত চোৱা লাডু পিঠাৰ দোকানত কি ৰাখিছে দৈ ৰাখিছে নাৰিকল লাডু ৰাখিছে তিলৰ লাডু ৰাখিছে মুড়ি মুৱা চুঙা পিঠা হয়নে আৰু এটো কি তিলৰ পিঠা হয়নে এতিয়া চোৱা ইয়াত কি কৈছে ইয়াত হৰ ভোগৰ হৈতে দৈ পাব আৰু থলুৱা পিঠা আৰু লাৰুৰ সম্ভাৰ এই দোকানত কি আছে দৈ পাব বুলি কৈছে আৰু থলুৱা লাৰু পিঠাৰ সম্ভাৰ এইবোৰ এই দোকানত পোৱা যাব তলত চোৱা কি কৈছে ছবিখন চাই বস্তুবোৰ গণনা কৰো আহা আমি কি কৰিম এই ছবিটো চাই আমি ইয়াত কি বস্তু আছে আমি গণনা কৰিম ঠিক আছে এটা চোৱা প্ৰথমত কি কৈছে চোৱা চুঙা পিঠা আমি এটা আমাক কি কৰিব কৈছে গণনা কৰিব কৈছে আমি এটা গণনা কৰিম ইয়াত চুঙা পিঠা কিমানটা আছে ঠিক আছে অকমান তললৈ আনিছো ঠিক আছে এতিয়া আমাৰ চুঙা পিঠা কিমানটা আছে এটা এইটো এটা আৰু এইটো এটা আমি গুণটো কৰি কেনে গুণটো কৰিম 1 2 3 4 আমাৰ চুঙা পিঠা কেইটা আছে 4টা আমি ইয়াত লিখিম 4টা ঠিক আছে তাৰ পিছত সুধিছে তিলৰ লাৰু কেইটা আছে তিলৰ লাৰু হয়নে তিলৰ কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা দহটা 11টা 12টা 13টা 14টা 15টা 16টা 17টা 18টা 19টা 20টা 21টা 22টা 23টা 24টা কেইটা আছে আমাৰ তিলৰ লাৰু 24টা আমি এনেকৈ লিখিম 2 4 24টা ঠিক আছে এতিয়া 3 নম্বৰটো কি কৈছে নাৰিকলৰ লাৰু কেইটা আছে আমি চাম নাৰিকলৰ লাৰু কেইটা আছে এটাত কেইটাকে আছে 1 2 3 4 5 এটাত কেইটাকে আছে 5টাকে আছে আৰু ইয়াত কেইটা টোপোলা আছে আমাৰ হাতত এই দোকানত কেইটা টোপোলা আছে 5টা টোপোলা আছে তো এটাত কেইটাকে আছে 5টাকে আছে তো 5টা আৰু 5টা কিমানটা হ'ব 10টা 10টা আৰু 5টা কিমানটা হ'ব 15টা 15টা আৰু 5টা 20টা 20টা আৰু 5টা কেইটা হ'ব 25টা ঠিক আছে তাহলে আমাৰ নাৰিকল লাৰু কেইটা হ'ব 25টা ঠিক আছে তোমালোকে ইংলিশত লিখিব পাৰা তোমালোকে পেন্সিলৰ পৰা লিখি লবা এনেকৈ কৰি লিখিব পাৰা 25 ঠিক আছে মই ইংলিশত লিখি দিছো তোমালোকে অসমীয়াটো লিখিব পাৰিবা ঠিক আছে তাৰ পিছত আমি চাও মুড়ি লাৰু এতিয়া আমি উলিয়াম এই দোকানত মুড়ি লাৰু কেইটা আছে চোৱাচোন মুড়ি লাৰু টোপোলা কেইটা আছে দুটা আছে এটাত কেইটাকে আছে 1 2 3 4 5 6টা 6টাকে আছে 6টা আৰু ইয়াতো কিমানটা আছে ইমানটো 6টা আছে তেতিয়া আমি গুণতি কৰো 1 2 3 4 5 6 7 8 9 10 11 12 কেইটা হল আমাৰ 12টা মুড়ি লাৰু আছে 12টা তাৰ পিছত কি আছে তিলৰ পিঠা আমাক খুদিছে তিলৰ পিঠা কেইটা আছে আমি ইয়াত চাও তিলৰ পিঠা এটা আমাৰ তিলৰ পিঠা হয়নে তিলৰ পিঠা 1 2 3 4 5 6 7 8 9 10 11 12 13 আমাৰ তিলৰ পিঠা কিমানটা আছে 13টা 13 তাৰ পিছত কৈছে দৈৰ টেকেলি আমাৰ দৈৰ টেকেলি কিমানটা আছে 1 2 3 4 5 6 দৈৰ টেকেলি কিমানটা আছে 6টা ধৰিব পাৰিছা এতিয়া আমি তাৰ পিছত কি কৈছে চাও
তাৰপিছত কৈছে ছবিখন চাই তলৰ খালী ঠাইবোৰ পূৰ কৰোঁ আহা। এই ছবিখন চাই কি কৈছে আমাৰ এই তলৰ খালী ঠাইখিনি পূৰ কৰিব কৈছে। এতিয়া প্ৰথমত চাওঁ, প্ৰথম ক নম্বৰটো চাওঁ। দোকানখনত নাৰিকলৰ লাডুৰ কিমানটা টোপোলা আছে আৰু প্ৰতিটো টোপোলাত কিমানটাকৈ নাৰিকলৰ লাড়ু আছে। আমি কি কৰিব লাগে, এই খালী ঘৰত, এই খালী ঘৰ আছে যে, আমি খালী ঘৰত কি কৰিব লাগে, লিখিব লাগে। ঠিক আছে, আমি এতিয়া সেইটো চাওঁ। ছবিখন চাই তলৰ খালী ঠাইবোৰ পূৰ কৰিব কৈছে। ঠিক আছে, এতিয়া প্ৰথমত চোৱা, আমি ছবিখন চাই লওঁ। আমি এনেকৈ ওলাই ৰাখোঁ, আমি ছবিও চাব পাৰিম আৰু ইয়াত লিখিব পাৰিম। এতিয়া কৈছে দোকানখনত নাৰিকলৰ লাড়ু, দোকানখনৰ নাৰিকলৰ লাড়ুৰ কেইটা টোপোলা আছে, 1 2 3 4 5টা, হয়নে? 5টা নাৰিকলৰ টোপোলা আছে আৰু প্ৰতিটো টোপোলাত সুধিছে প্ৰতিটো টোপোলাত কেইটাকৈ নাৰিকলৰ লাডু আছে। এখন টোপোলাত কেইটাকৈ আছে, 1 2 3 4 5টা, হয়নে? 5টাকৈ আছে, 5টা হৈ গ'ল। ক নম্বৰটো হৈ গ'ল। এতিয়া খ নম্বৰত কি কৈছে, দোকানত তিলৰ লাড়ু কেইটা আছে আৰু টোপোলাত আছে আৰু প্ৰতিটো টোপোলাত কেইটাকৈ তিলৰ লাড়ু আছে। প্ৰথমতে আমি চাই লওঁ তিলৰ লাড়ুৰ টোপোলা কেইটা আছে। তিলৰ লাড়ুৰ টোপোলা কেইটা আছে, 1 2 3টা, 3টা টোপোলা আছে আৰু এটা টোপোলাত কেইটাকৈ আছে, 1 2 3 4 5 6 7 8। চবতে সমান আছে নাই, চবতে সমান সমান আছে। 3টা টোপোলাত আছে আৰু এটা টোপোলাত কেইটাকৈ আছে, 8টাকৈ লাড়ু আছে। তাৰ ইয়াত লিখিম 3টা টোপোলা আৰু এটা টোপোলাত কেইটাকৈ আছে, 8টাকৈ আছে। ধৰিব পাৰিছা? তাৰপিছত কৈছে গ নম্বৰৰ কি কৈছে, দোকানখনত ডেৰটা দৈৰ টেকেলি আছে। দোকানখনত কেইটা দৈৰ টেকেলি আছে, 6টা আছেনে? 6টা। ইয়াত আমি লিখিম দোকানত 6টা দৈৰ টেকেলি আছে। তাৰপিছত কি কৈছে, দোকানখনত কেইটা চুঙা পিঠা আছে। দোকানখনত কেইটা চুঙা পিঠা আছে, দোকানখনত আছে 1 2 3 4টা। দোকানখনত কেইটা চুঙা পিঠা আছে, 4টা। দোকানখনত 4টা চুঙা পিঠা আছে। ঠিক আছে, আমি পিছলৈ চাওঁ। ইয়াত কি কৈছে, মেলাত বিক্ৰী কৰিবৰ বাবে ৰাণুৰ মাকেও নাৰিকলৰ লাডু বান্ধিছে। বজাৰত মেলাত বিক্ৰী কৰিবৰ কাৰণে কি কৰিছে, ৰাণুৰ মাকেও কি কৰি আছে, এইটো চোৱা, এইটো নাৰিকলৰ লাড়ু, এইটো নাৰিকলৰ লাড়ু বনাই আছে আৰু ইয়াত কি কৰি আছে, ইয়াতে টোপোলা বনাই আছে। ইয়াৰ পৰা লৈ লৈ এটা এটা টোপোলাত ভৰাই আছে। ঠিক আছে, এতিয়া আমি তলত চাওঁ। তলত কি কৈছে, তলত কৈছে ৰাণু আৰু তাইৰ ভায়েক পাপুৱে কি কৰিছে, 10টা লাড়ুৰে একোটাকৈ টোপোলা সাজিছে বিক্ৰী কৰিবৰ বাবে। কি কৰিছে, ৰাণু আৰু তাইৰ ভায়ে কি কৰি আছে, এটা টোপোলাত কেইটাকৈ দি আছে লাড়ু, 10টাকৈ। চাবা, 1 2 3 4 5 6 7 8 9 10, কেইটাকৈ দি আছে, 10টাকৈ লাড়ু দি আছে এটা টোপোলাত। ঠিক আছে, মাকে প্ৰতিদিনে কেইটাকৈ লাড়ু বান্ধিছে চাওঁ আহা। ঠিক আছে, তো সিহঁতে মাকে লাড়ু বনাই আছে আৰু দুজনীয়ে কি কৰি আছে, বান্ধি আছে। এতিয়া আমি চাওঁ কিমান লাড়ু বনাইছে। এতিয়া দিনে, প্ৰথম দিনত 2টা টোপোলা আৰু 2টা লাড়ু। তো এটা টোপোলাত কেইটা আছিলে, 10টা আছিলে, হয় নাই? এটা টোপোলাত 10টা আছিলে, লিখি দিছে 2টা টোপোলা 10টা লাডুৰ টোপোলা কেইটা আছে, 2টা, 1 2টা। এটা ধুনীয়াকৈ কৰি দিছে তোমালোকৰ কাৰণে। খোলা লাডু কেইটা আছে, 2টা। এইটো টোপোলা বাহিৰত আছে, এইটো খোলা লাডু। ঠিক আছে, তো টোটেল কেইটা লাডু হ'ল, 22টা। 22টা হ'বনে? 10 10 20, 20 2 22, 22টা। ঠিক আছে, এতিয়া আমি তলৰটো চাওঁ। ইয়াত কৈছে দ্বিতীয় দিনত কেইটা টোপোলা হ'ল, 1 2 3টা। তো আমি ইয়াত লিখিম 3টা।
ঠিকে আছে তিনিটা টোপোলা বা আমি এনেকৈও লিখিব পাৰোঁ এনেকৈ লিখা তোমালোকে নহ'লে তিনিটা ঠিক আছে তিনিটা টোপোলা আৰু খোলাকৈ কেইটা আছে চাৰিটা আৰু খোলাকৈ আছে তো তিনিটাত কেইটা হ'ব 30টা আৰু চাৰিটা কিমান হ'ব 36টা কেইটা লাৰু হ'ল 36টা লাৰু হ'ল তৃতীয় দিন টোপোলা কেইটা আছে এটা দুটা তিনিটা চাৰিটা হয়নে চাৰিটা খোলাকৈ কেইটা আছে 5টা 5টা কিমানটা হ'ব 45টা ঠিক আছে চতুৰ্থ দিনা চাওঁ আমি এটা দুটা তিনিটা চাৰিটা 5টা কেইটা লাৰু টোপোলা হ'ল আমাৰ 5টা এটা আমি লিখিম 5টা আৰু খোলা কেইটা আছে 1 2 3 4 5 6 7 8 খোলাকৈ আছে 8টা তাহলে 5টাত কেইটা হ'ব 50টা আৰু 8টা 58টা ঠিক আছে তাৰপিছত আমি পঞ্চম দিন চাওঁ এটা টোপোলা দুটা টোপোলা তিনিটা টোপোলা চাৰিটা টোপোলা 5টা টোপোলা 6টা টোপোলা 6টা টোপোলা হ'ল 6টা টোপোলা আৰু খোলা কেইটা আছে 3টা 6টা আৰু 3টা কিমান হ'ব 6টা টোপোলা 60টা আৰু এফালে আছে 3টা 63টা ইংলিছত কি হ'ব 63 তোমালোকে ইংলিছতো লিখিব পাৰা মই ইংলিছত লাগিলে ইয়াত সৰুকৈ লিখি দিছোঁ এইটো লিখিব পাৰা 3টা এইটো লিখিব পাৰা 4টা এইটো কেনেকৈ লিখিব 5টা ইয়াত লিখিব লাগে এনেকৈ 6টা ঠিক আছে তাৰপিছত আমি চাওঁ এটা কি কৈছে লাড্ডু গণনা কৰোঁ আহা এটা আমি লাড্ডু গণনা কৰিম এই এটা লাইনত কিমানটাকৈ লাড্ডু আছে ঠিক আছে এটা প্ৰথমত চাওঁ একেলগে কেইটাকৈ লাড্ডু আছে এটা পেকেটত কেইটাকৈ লাড্ডু আছে আমি চাই লওঁ প্ৰথমত ঠিক আছে এটা দুটা তিনিটা চাৰিটা 5টা 6টা 7টা 8টা 9টা 10টা কেইটাকৈ আছে 10টাকৈ আছে তো ইয়াত 10টাকৈ কেইটাত আছে এটা দুটা তিনিটা তিনিটাত কিমানটা হ'ব 30টা তো তিনিটাত হ'ব 30টা তোমালোকে এনেকুৱা কৰিব পাৰা 10 10 10 তিনিটা হ'ল 10টা 10টা আৰু দুটা এটা আমি যোগ কৰি দিম তিনিটা শূন্যৰ লগত যোগ কৰিলে কি হ'ব শূন্য হ'ব শূন্যৰ লগত 2 যোগ কৰিলে 2 1 2 3 তিনিটা 1 যোগ কৰিলে কিমান হ'ব 3 মানে 32 ইয়াত লিখিবা 32টা ঠিক আছে ইয়াত কেইটা আছে তেনেদৰে এইটো কৰা 1 2 3 4 10টা 10টাকৈ 4টাত কিমান হ'ব 40টা 40টা 3টা 41 42 43 হৈ গ'ল আমি এইটো চাওঁ 1 2 3 4 5টা টোপোলাত কিমান হ'ব 50টা আৰু এফালে আছে 6টা 56টা ঠিক আছে তাৰপিছত আমি এইটো চাওঁ ইয়াতো আছে 10টা 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 10 20 30টা হৈ গ'ল এতিয়া আমাৰ ইয়াত কেইটা আছে 1 2 3 4 5 6 7 8 9 30টা আৰু 9টা কিমানটা হ'ব 3 9 39টা
ঠিক আছে এটা আমি ইয়াত চাও কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা কেইটা টোপোলা আঠটা টোপোলা এটা টোপোলা 10টা হলে 10টা 20 20 10 30 30 10 40 40 আৰু 10 যোগ কৰিলে 50 50 আৰু 10 যোগ কৰিলে 60 60 আৰু 50 যোগ কৰিলে 70 70 আৰু 50 যোগ কৰিলে কিমান হ'ব 80 80 লগত কেইটা যোগ কৰিব লাগে আৰু 1 2 3 4 5 6 তাহলে কিমান হ'ব 86 মানে 86টা ধৰিব পাৰিছা তোমালোকে যদি এনেকা যোগ কৰিবলৈ অসুবিধা হয় তাহলে কি কৰিব লাগিব 10 10 কে এনেকা দীঘলকৈ যোগ কৰি পেলাই তলত যোগ কৰি লবা ঠিক আছে সংখ্যা অনুযায়ী লাৰু আকু আহা সংখ্যা অনুযায়ী আমি লাৰু আঁকিব দিছে এটা কৈছে 12টা লাৰু কি কৰিছে ইয়াত আঁকি দিছে ইয়াত 1 2 3 4 5 6 7 8 9 10 10টা আৰু 2টা 12টা ঠিক আছে এটা আমাক আঁকিব দিছে 19টা 19টা আঁকিবৰ কাৰণে কি কৰিব লাগিব আমি চোৱা প্ৰথমত 19টা প্ৰথমত আমি 10টা ভৰাই ল'ব লাগিব 1 2 3 4 5 6 7 8 9 10 ঠিক আছে এটা হল আৰু কেইটা লাগে আমাৰ 9টা লাগে আৰু एक दुई तीन चारि पाँच छय सात आठ न हो गल 10টা আৰু 9টা কিমান হল 19টা লাডু তোমালোকে পেন্সিলেৰে ধুনীয়াকৈ আঁকিবা ঠিক আছে তাৰ পিছৰটো চাও ইয়াত কেইটা আঁকিব কৈছে 23টা লাডু আঁকিব দিছে ঠিক আছে 23টা তো প্ৰথমত আমি 10টা আগত দুটা আঁকি লম আৰু বাকি যি তিনটা থাকিব এটা আমি খোলাকৈ আঁকিম ঠিক আছে 1 2 3 10টা হৈ গল আৰু 10টা আঁকি লম দহটা 20টা আৰু আঁকিব লাগে এটা 3টা আর 3টা খোলাকে ঠিক আছে তারপর আঁকিব দিছে 30টা লাডু 30টা লাডু আমি এটা পেকেটত কেটাকে ভরাব লাগে 10টাকে ভরাব লাগে তুমি এটা কেটা বানাব লাগিব 30টা যেহেতু আমাক কৈছে 30টা লাডু বানাব কাৰণে আমি 3টা পেকেট বানাম ঠিক আছে এটা পেকেট হৈ গল দুটা প্যাকেট হয়ে গেল हो गल आमार 30टा लाडू हो गल आमार 30टा लाडू भालके चाइ लोৱা हो गल आमार 30टा लाडू तार पिছত কি কৈছে সংযোগী ঘনকৰ হৈতে খেলো আহা আমি কিহৰ হৈতে খেলিম এতিয়া সংযোগী স্তম্ভ এটা হল এটা দুটা স্তম্ভ আছে বোৰ্ডত ঠিক আছে ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে ঘনক কেটা আছে এক টেবুল আছে আৰু এখন টেবুলৰ ওপৰত মুঠ কিমানটা হল ঘনক আছে ঘনক 23টা যেনে আমাৰ লডু গুডি থাকে হেতু আমি কি বুলি কওঁ 10 20
ঠিক আছে এটা স্তম্ভ আমি এইফালে চাওঁ কিমানটা ঘনক আছে ইয়াত আমাৰ স্তম্ভ কেইটা আছে 3টা 4টা 5টা 6টা 7টা এটা স্তম্ভত কেইটা আছে 10টা আমাৰ কেইটা ঘনক আছে 10টাকে আছে 3টা স্তম্ভ কিমানটা খোলাকে ঘনক কেইটা আছে 1 2 3 4 5 6 7টা তলত চাওঁ ইয়াত কি কৈছে ঠিক আছে তো এটাত কেইটাকে আছে আমাৰ 10টাকে আছে 3টা হলে কিমান হ'ব 30 30 আৰু হাতে 30 দুটা স্তম্ভ আৰু 3টা ঘনক মুঠ 23টা ঘনক এছোৱা ঠিক আছে এতিয়া আমি এইটো 2 3 4 5 6 7 8 9 10 এটা স্তম্ভত কেইটা ঘনক আছে 10টা ইয়াতে কিমান থাকিব সমানে সমানে ইয়াতো 10টা আছে আৰু ইফালে কেইটা আছে 1 2 3 3টা তো স্তম্ভ কেইটা হল এটা দুটা স্তম্ভ ঠিক আছে আমাৰ স্তম্ভ আছে ঘনক কেইটা আছে 1 2 3টা মুঠ কিমানটা হল 23টা যোগ কৰিছে 10 10 10 20 21 22 23 23টা হৈছে আমি তেপালে চাও এটা আমাৰ স্তম্ভ কেইটা আছে 3টা আছে এটা স্তম্ভত কেইটা আছে 10টাকে আছে 3টা স্তম্ভ খোলাকে ঘনক কেইটা আছে 1 2 3 4 5 6 7টা ঠিক আছে তো এটাত কেইটাকে আছে আমাৰ 10টাকে আছে 3টাত হলে কিমান হ'ব 30 30 আৰু হাতে 30 ঠিক আছে এতিয়া আমি এইটো চাও আমাৰ স্তম্ভ 1 2 3 4 আমাৰ স্তম্ভ আছে 4টা 1 2 3 4 আমাৰ স্তম্ভ আছে কেইটা 4টা ঘনক আছে এটা কেইটা হল 41টা এটো চাও ইয়াত আমাৰ ঘনক কেইটা আছে 1টা 2টা 3টা 4টা 5টা ঘনক আছে তো আমাৰ স্তম্ভ এটা স্তম্ভৰ কি ঘনকৰ ইয়াতো এইটো ঘনকৰ স্তম্ভ এইটো ঘনকৰ স্তম্ভ এটা কি হয় এটা ঘনকৰ স্তম্ভ তো স্তম্ভ 1 2 3 4 5টা হল 5টা ইয়াত অকল ঘনক এটাকে কয় কেইটা আছে 4টা আছে 4টা আছে তো 50 আৰু 4 কিমান হ'ব 54টা ইয়াতো চাও 10টা 10টাকে আছে কেইটা স্তম্ভ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা ছটাত কিমান হ'ব 60টা 60 যোগ কেইটা আছে দুটা আছে দুটা কিমানটা হল 62টা ঠিক আছে তাৰপিছত চাও এখৰ গোট গঠন কৰো আহা চেণ্ডীকোঠাত ৰমলা বাইদেৱে কিছু সংখ্যক মাৰি 100 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত কি কৰিলে ভগাই দি 10 ডালৰ মুঠ তৈয়াৰ কৰিবলৈ দিলে আমাক কি দিলে কি তৈয়াৰ কৰিবলৈ দিলে মুঠাবোৰ লগ লগাই কিমান ডাল মাৰি গুট হল মানে কৈছে যে আমাৰ ৰমলা বাইদেৱে কি কৰিলে 10 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত কি কৰিলে 10 ডালৰ মুঠা কি কৰিলে ভগাই দিলে এটো এটা মুঠা আছে যে এটা মুঠা 10 ডালকে আছে 10 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত মাজত কি কৰিলে 10টাকে 10 ডাল ভগাই দিলে এটা ইয়া হদিছে মুঠাবোৰৰ লগ লগাই কিমান ডাল মাৰি গুট হল ইয়াত কৈছে 10 গৰাকী মানে 10 গৰাকী ছাত্ৰ ছাত্ৰী হৈ গল কিমান ডাল দিলে ভগাই 10 ডাল মুঠা ভগাই দিলে এটা মুঠাত কেইডালকে আছে 1 2 3 4 5 6 7 8 9 10 কিমানটা হ'ব 10 ডাল মুঠা 10 জনক দিলে এটা মুঠাত কিমানকে আছে 10টাকে আছে একেটা হ'ব
ইয়াত চোৱা 1 2 3 4 5 6 7 8 9 এটা মোটা 10টাকে আছে নটা 10 এটা 10 কেটা হ'ব 10টা 10 তে 10 10কে 100 বুলিও কোৱা হয় ইয়াক আখৰেৰে 100 লিখা হয় আখৰেৰে লিখিলে আমি 100 এনেকা লিখো সংখ্যাৰে লিখিলে আমি 100 এনেকা লিখো এটা চোৱা ইয়াত আছে 10টা ইয়াতো 10টা আছে ইয়াতো 10টা আছে ইয়াতো 10টা তে এটা টোপলা 10টাকে আছে এটা টোপলা 10টাকে আছে টোপলা কেটা আছে 9টা হয়নে 9টা আছে আৰু ইয়াত আৰু এটা আছে ইয়াত আৰু এটা আছে ইয়াত তে 9টাৰ এটা কিমান হল 10টা হেকাৰণে 10টা এটা আমি বুজো আহা এটা চোৱা 9টা 10 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 9 এটাত কেটাকে আছে 1 2 3 4 5 6 7 8 9 আর এফালে আছে এটা 10 তে 9 10 9 1 আৰু 1 এসোৱা 99 লগত 1 যোগ কৰিলে কিমান হ'ব 100 হ'ব হয়নে 9ডাল খোলা মাৰিৰ লগত এডাল খোলা মাৰি যোগ কৰিলে 10ডাল মাৰি অৰ্থাৎ 10ডাল মুঠিৰ মুঠা এটা পাম মানে 9ডাল মাৰিৰ লগত এটা মাৰি যোগ কৰিলে কিমান হ'ব 10টা আৰু 10টা হোৱাৰ লগত আমি কি কৰি দিম মুঠি মাৰি দিম মুঠি চোৱা ইয়াত কেটা মাৰি আছে 1 2 3 4 5 6 7 8 9 9টা মাৰি যোগ ইয়াত কেটা মাৰি আছে এটা মাৰি সমান সমান কিমান হ'ব 10টা হলনে 10টা হৈ গ'ল 9টা মাৰিৰ লগত এটা মাৰি যোগ কৰিলে কেটা হয় 10টা হয় ইয়াত যেনেকে 1 2 3 4 5 6 7 8 9টা আছে তো 9টাত কিটা এটা মাৰি 10টাকে এটা মুঠা 10টাকে আছে 9টা মাৰি আছে কিমান হ'ব এটা আমি চাম শিবুহতৰ তামোলৰ বাৰী আছে আৰু ইয়াত কিমান তামোল লাগিছে আমি তামোলৰ গণনা কৰিম এতিয়া শিবুহতৰ তামোলৰ বাৰী শিবুহতৰ ঘৰৰ বাৰীত তামোলৰ পূৰ্ণত হৈছে কিহত হৈছে পূৰ্ণত দেউতাকে সাপ্তাহিক বজাৰত বিক্ৰী কৰিবলৈ তামোল পাৰিলে মাকে তামোলবোৰ শিবু আৰু তাৰ ভনিয়েক গণনা কৰিবলৈ দিলে তামোল কাক গণনা কৰিব দিলে শিবুহতৰ দেউতা কি যাব বজাৰত তামোল লৈ যাব তো মাকে কি কৰিলে শিবু আৰু ভনিয়েকক কি দিলে তামোলখিনি গণনা কৰিব দিলে এটা আমি চাও এটা চোৱা তামোল বাৰী এটা তামোল গছ দুটা তামোল গছ তিনটা তামোল গছ চাৰিটা তামোল গছ আৰু পাঁচটা তামোল গছ আছে আৰু চোৱা ধুনীয়াকৈ তামোল লাগি আছে হয়নে তোমালোকৰ ঘৰত আছে নে তামোল গছ কমেন্ট কৰিবা তোমালোকৰ ঘৰত কেটা কেটা তামোল গছ আছে তলত কমেন্ট কৰিবা ঠিক আছে শিবু আৰু ভনিয়েকে কি কৰি আছে তামোল গণনা কৰি আছে ইয়া চোৱাচোন কেটা কেটা গণনা কৰিলে ভন্টে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা গন্তি কৰিছে নহয় তাৰপিছত এফালে চোৱা কমলা টেঙা নে নেমু টেঙা কি টেঙা হয় শিবুহতে দীপুবায়ে শিবুহতে কি কৰিলে গণনা কৰা পদ্ধতিটো চাই আন এক পদ্ধতিৰে গণনা কৰিবলৈ শিকালে কি কৰিলে দীপুবাৰ পদ্ধতি অনুসৰি 1 দশক এনেকা বক্সিং দিব কৈছে আৰু একক এই চিনেৰে বুজাইছে এককক এই চিনেৰে
বুজাইছে ঠিক আছে এতিয়া আমি এনেকা বক্স চিন দিব কৈছে আৰু একক এই চিনেৰে বুজাইছে এককক এই চিনেৰে বুজাইছে ঠিক আছে এতিয়া আমি চাও 10টা থাকিলে আমাক এনেকা বক্স বনাব দিছে আৰু একক হলে 3 দহক 2 একক 3 চোৱা দহক এটা দহক দুটা আৰু একক কেটা এটা মানে এককত কেটা আছে 3টা আছে আৰু দহকক কেটা আছে দুটা আছে দহকৰ এটা আৰু দুটা এককৰ এটা চোৱা এই পদ্ধতি অনুসৰি শিবু আৰু ভনিয়েকে গুণি পোৱা তামোলৰ সংখ্যা এটো বক্সটো আমি কি আছিল দহক আছিল এটো দহক আছে আৰু দহকক কেটা আছে দুটা আছে দহকৰ এটা আৰু দুটা এই পদ্ধতি অনুসৰি শিবু আৰু ভনিয়েকে গুণি পোৱা তামোলৰ সংখ্যা এটো বক্সটো আমি কি আছিল দহক আছিল এটো দহক আছিল এটো একক 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 এটা চোৱা দহকক 10টা যোগ 10টা যোগ এটা যোগ 10 10 20 21 22 23 হলনে 23টা তুমি তলৰটো চাও মন ৰাখিবা এনেকা হলে কেটা হয় 10টা আৰু এনেকা হলে এটা মনত থাকিব এটা আমি চাও বেলুন চাই গণনা এটো চোৱা তলৰ বেলুনবোৰৰ গণনা কৰি লিখা তলৰ বেলুনবোৰ কি কৰিব দিছে গণনা কৰি লিখিব দিছে ইয়াত চোৱাচোন কেটা বেলুন আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা এটা টুপলা কেটা বেলুন আছে 10টা বেলুন আছে 10টা বেলুন এটা চোৱা 10টা আৰু 10টা কেটা 10 কেটা আছে ইয়াত এটা 10 আৰু এটা 10 কেটা 10 হল দুটা 10ত 20টা হয় তাৰপিছত কেটা 10 আছে চাৰিটা 10 এটা দুটা তিনটা চাৰিটা 10 কেটা হ'ব 40টা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা কেটা 10 আছে 1 2 3 4 5 6 ছটা 10 ছটা 10 60টা 1 2 3 4 5 6 7টা কেটা 10 আছে 7টা 10 এটা 10 কেটা হ'ব 70টা তেনেদৰে ইয়াত কেটা আছে 3টা 10 3টা 10 কেটা হ'ব 30টা কাৰণ এটা 10ত কেটাকে আছে 10টাকে আছে 3টা 10ত 30টা ঠিক আছে অকমান আগত যে আমি পঢ়িছিলো মনত আছে না এটো আমি কি বুলি কও ইয়াত কেটা আছে 10টা থাকে আর এটো মানে এটা ঠিক আছে এটা চোৱা সংখ্যা চিহ্নসমূহ আৰু একটা চিহ্ন এটা আছিল 10 এটো আছিল 1 এটা 23টা কি হলে এটা দুটা বাকস আৰু 1 2 3 20 যোগ 20 যোগ 3 কিমান হল দহকৰ ঘৰত 2 আহিব এককৰ ঘৰত 3 ঠিক আছে এটা চোৱা এটো আমি কৰি চাও 39 টো কেনেকৈ কৰিম
এটা দ হ'ল, দুটা দ হ'ল, তিনিটা দ হ'ল। ঠিক আছে, তাৰপিছত এতিয়া গ'ল লাগে 9টা। 1 2 3 4 5 6 7 8 9। ঠিক আছে, এতিয়া কি হ'ব? দহকৰ ঘৰত কি হ'ব? 3, এককৰ ঘৰত 9। ধৰিব পাৰিছা? এতিয়া চোৱা, আমি গুণটি কৰোঁতে কেনেকৈ গুণটি কৰোঁ? এতিয়া চোৱা, যেনে 100 শতকৰ ঘৰ। ঠিক আছে, 20 আৰু 3 যদি আমি যোগ কৰোঁ কিমান হ'ব? আমাৰ 23 হ'ব। এইটো এককৰ ঘৰ, এইটো দহকৰ ঘৰ। একৰ ঘৰত 3, দহকৰ ঘৰত 2। বুজিছা? একক দহক যদি 100 হ'লেহেঁতেন কি হ'লেহেঁতেন আমাৰ? একক দহক শতক। শতক মানে 100। এইটো বুজি ল'ব। এয়া চোৱা, এইটো আমাৰ এককৰ ঘৰ, এইটো দহকৰ ঘৰ। আমাৰ 39 হয়। তলৰটো চাওঁ, এতিয়া আছে আমাৰ 45। ঠিক আছে, 45ত আমি 10 কেইটা আছে? 4টা আছে। আমি 4টা বাকচ বনাই লওঁ। সাতচল্লিছ লিখিব লাগে এতিয়া। 1 2 3 4। এতিয়া আমি 7টা লিখিব লাগে। 1 2 3 4 5 6 7। ঠিক আছে, 40 যোগ 7। একৰ ঘৰত 7, দহকৰ ঘৰত 4। ঠিক আছে, এতিয়া আমি 50টা কৰিব লাগে। 50ত কি হ'ব আমাৰ? 5টা হ'ব। 1 2 3 4 5। আৰু আমাৰ তলত দিয়া ধৰণে বহলাই লিখোঁ আহা। তলত দিয়া ধৰণে বহলাই লিখোঁ আহা। এতিয়া তলত দিয়া ধৰণে ইয়াত আছে 23 আহা। এতিয়া 2 3 23 ইয়াত আছে। কেনেকৈ লিখিছে? 2 10 2 3 23। এতিয়া কেনেকৈ লিখিছে? 2 10 3। এতিয়া আমি লিখিম এইটো 2 10 3 10। এতিয়া আমি লিখিম এইটো 3 10 কিমান? 32। এইটো 2 কিমান? 6 10 32। এইটো 4 6 10 64। 4 ইয়াত তেনেদৰে 4 10 6 46 হৈছে। তেনেদৰে ইয়াত কি হ'ব? 4 10 6 মানে 46 হৈছে। ইয়াত কি হ'ব? 3 10 মানে 3 10 30। 3টা 10 কিমান হ'ব? 10 20 30। 3টা 10 কিমান হ'ব? 10 20 30 53। 5 10 3 53। তাৰপিছত চাওঁ, পাৰিবা? তাৰপিছত চাওঁ, এতিয়া আমি তুলনা কৰি আহা। আমি কি কৰিম এতিয়া? এতিয়া আমি তুলনা কৰি আহা। আমি কি কৰিম? শিশুহঁতৰ ঘৰৰ, পাৰিবা? এতিয়া আমি তুলনা কৰি আহা। আমি কি কৰিম এতিয়া? তুলনা কৰিম। শিশুহঁতৰ ঘৰৰ অমৰা জোপা থোপা থোপকে কি কৰিছে? লাগিছে। অমৰা জোপাত কি থুপথুপকৈ লাগিছে? শিবু দেউতাকে অমৰাবোৰ বজাৰত বিক্ৰী কৰিবলৈ নিব। এইবোৰ কি কৰিব? পাৰি ক'ত লৈ যাব? অমৰা বজাৰত বিক্ৰী কৰিবলৈ যাব। এইটো চোৱা, অমৰাখিনি তলত লিখিবা তোমালোকৰ ঘৰত অমৰা গছ কেইটা আছে। ঠিক আছে, এতিয়া আমি চাওঁ শিবুহঁতৰ ঘৰততো আছে, তোমালোকৰ ঘৰত আছে নাই?
জনাবা শিবুৱে গণি পোৱা অমৰাৰ সংখ্যা তো শিবুৱে গণনা দেউতাকে যেতিয়া পাৰিলে নহয় শিবুৱে কি কৰিলে এটা এটাকৈ উঠালে ডলাত উঠালে এতিয়া চোৱা শিবুৱে যিখিনি অমৰা উঠালে গুণতি কৰিলে চোৱা অমৰা এটা ডলাত কেইটাকৈ আছে অমৰা এইটো চোৱা 1 2 3 4 5 6 7 8 9 10টা কেইটাকৈ আছে 10টাকৈ আছে তো কেইটা ডলা আছে 1 2 3টা তো এটা 10টাকৈ হ'লে 3টাত কিমানটা হ'ব 30টা আমি আগৰ পৰা শিকি আহি আছোঁ 30টা আৰু খোলা কেইটা আছে তলত কেইটা আছে 1 2 3 4 5 6টা তেতিয়াহ'লে 3টা কি 10 1 10 2 10 3 10 3 10 আৰু 6 একক 36 ধৰিব পাৰিছা এতিয়া ভনীয়েকে কি কৰিলে ভনীয়েকে গুণতি কৰি কেইটা পালে 10টা 20টা 30টা আৰু 2টা ভনীয়েকে কি কৰিলে 4টা কম উঠালে এতিয়া 3 10 2 32 ঠিক আছে এতিয়া চাও ইয়াত মাকে কি কৈ আছে কোনে কিমান অমৰা গোটালে মাকে কৈ আছে কোনে গোটালে শিবুৱে আমি চালো নহয় কোনে বেছিকৈ গোটালে শিবুৱে গোটাইছিলে 36টা আৰু ভনীয়েকে কিমানটা 32টা কোনে বেছিকৈ উঠালে শিবুৱে এইটো বেছি নহয় জানো এতিয়া ইয়াত কৈছে যে চোৱা 36 আৰু 32 দুয়োটা সংখ্যাই 3 10কৈ আছে ইয়াতো 3টা 10 আছে ইয়াতো 3টা 10 আছে কিন্তু 36ত 6 1 আৰু 32ত 2 1 মানে এটা চোৱা 36 আছে ইয়াত আৰু ইয়াত 32 আছে এটো হল 10 এটো হল 1 এটো হল 10 এটো হল 1 এটা চোৱা 36ত কিমানটা আছে দুটাতে 3 3 10 10 আছে কিন্তু 36ত 6 একক আৰু 32ত 2 একক হেতু কৈছে যেহেতু 6 2তকৈ ডাঙৰ হেহে 36 সংখ্যাটো 32তকৈ কি হয় ডাঙৰ হয় এটা তোমালোকে জানাই এতিয়া যেতিয়া ভনীয়েকে কৈছিলে মাক কোনে কেইটা গোটালে মাকে ক'লে শিবুৱে গোটালে তেতিয়া ভনীয়েক আকৌ দিলে মা কেনেকৈ দাদাই বেছিকৈ গোটালে তেতিয়া মাকে বুজাই দিলে যে 36কৈ 32টো কেলে সৰু হয় ঠিক আছে কাৰণ 36ত 3টা 10 থাকে 32ততো 3টা 10 থাকে এটো সমানে আছে কিন্তু এককৰ ঘৰত কি আছে শিবুৰ 6টা আছে আৰু ভনীয়েকৰ 2টা আছে 6তকৈ 2টো সৰু নে ডাঙৰ সৰু হে কাৰণে শিবুৱে কি কৰিলে বেছিকৈ গোটালে এটা আমি চাও প্ৰতিটো জোৰৰ ডাঙৰ সংখ্যাটো ঘেৰাও দিও আহা এটা আমি ইয়াত কেইটামান নাম্বাৰ চাম এটা ঘৰত দুটাকে নাম্বাৰ দি আছে যিটো নাম্বাৰ ডাঙৰ এটুকু আমি কি দিম ঘেৰাও দিম এটা চোৱা তোমালোকক এটা কৰি দিছে 26 আৰু 37 26 ডাঙৰ নে 37 ডাঙৰ 37 ডাঙৰ হেতু কাৰণে ইয়াত কি দিছে ঘেৰাও দিছে আমি এটা খন নম্বৰটো কৰিম তোমালোকে কবা এতিয়া কোৱাচোন এককৰ সৰু ইয়াত কিমান আছে একে সৰু হৈছে তাৰ মানে ইয়াত কেটা বেছি আছে 9টা বেছি আছে তাৰ মানে এটোৱে ডাঙৰ ঠিক আছে ইয়াত চোৱা 23 আৰু 33 টো ডাঙৰ আমি যেতিয়া নেতা পঢ়িছিলো 1 2 3 4 যোগ নেতা পুৰণ নেতা বিয়োগৰ নেতা তাত হেকাৰা তোমালোকে ভালকে পঢ়িবা এতিয়া মন থাকিব এটা চোৱা 30 ডাঙৰ নে 40 ডাঙৰ 40 ডাঙৰ ঠিক আছে ইয়াত চোৱা 57 আৰু 31 57 টো ডাঙৰ তে আমাৰ ইয়াত যিমানখিনি ডাঙৰ আছিল আমি কি কৰিলো ঘেৰাও দিলো ঠিক আছে এতিয়া আমি চাও
ঘৰ নম্বৰটো চোৱা 23 আৰু 31 23টো সৰু অঙ্গ নম্বৰটো চোৱা 40 আৰু 45 কোনটো সৰু 40 6 নম্বৰটোত 38 আৰু 83 কোনটো সৰু 38 ঠিক আছে এতিয়া কৈছে উত্তৰ লিখো আহা 25 লিখিলো 29 কো সৰু হয়নে হয় ইয়াতকে সৰু আৰু কি হ'ব পাৰে 26 হ'ব পাৰে 27 হ'ব পাৰে 28 হ'ব পাৰে হয়নে যিকোনো এটা লিখিলে হ'ল একেটাই 45 তকৈ সৰু কি হ'ব 45 তকৈ ডাঙৰ লিখিব কৈছে সৰু নহয় ডাঙৰ তো আমি কিমান লিখিম 50 আমি 41 45 আছে না 46 47 48 49 50 যিমান আমি পাৰো লিখিব পাৰো কাৰণ আমাক কি কৈছে 45 তকৈ ডাঙৰ লিখিব কৈছে ঘৰ নম্বৰটো চোৱা 35 তকৈ ডাঙৰ আৰু 40 তকৈ সৰু সংখ্যা লিখা চোৱা 35 তকৈ ডাঙৰ লিখিব কৈছে কিন্তু 40 তকৈ সৰু আমি এই দুটাৰ মাজৰ সংখ্যা ল'ব লাগিব কিমান ল'ম আমি 36 লৈ লম ইয়াতকৈ ডাঙৰ আৰু 40 তকৈ সৰু ইয়াত কি কৈছে ড্যাশ সংখ্যাটো ড্যাশ সংখ্যাতকৈ সৰু খালি ঠাই পূৰ কৰা কিমান সংখ্যাতকৈ কিমান সংখ্যাটো সৰু এটা আমি তেনেকৈ লিখিব পাৰো নাই 45 সংখ্যাটোতকৈ সংখ্যাটো 45 সংখ্যাটো 50 তকৈ সৰু এই সংখ্যাটোতকৈ সৰু নেকি বুলি কৈছে তোমালোকে যিকোনো সংখ্যা ল'ব পাৰা তোমালোকে তেনেকৈ ল'ব পাৰা 7 10 এনেকৈ ল'ব পাৰা যিকোনো ল'ব পাৰা ঠিক আছে ইয়াত আকৌ খালি ঠাই পূৰ কৰিব কৈছে খালি তোমালোকে হেতু লিখিবা এইটোতকৈ এইটো সৰু লিখিবা তেতিয়া শুদ্ধ হৈ যাব ঠিক আছে তাৰ পিছত কি কৈছে চোৱা তলত দিয়া সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ সজাই খালি বাকচত লিখা সৰুৰ পৰা ডাঙৰলৈ সজাই কি কৰিব কৈছে খালি বাকচত ভৰ্তি কৰিব ইয়াত চোৱা 27 21 24 28 গোটেইখিনি ই হৈ আছে নহয় উলট পালট হৈ আছে আমাক ইয়াত কি কৈছে সৰুৰ পৰা ডাঙৰলৈ সজাব কৈছে চোৱা এটা সজাই দিছে তোমালোকৰ 27 আছে 21 আছে 24 আছে 28 আছে ইয়াত চোৱা 21 21তকৈ ডাঙৰ 24 24ৰ 27 27ৰ পিছত 28 ধুনীয়াকৈ মিলি গৈছে নে তাৰ আমি চোৱা ইয়াত চাম 37 17 27 47 ইয়াতকৈ চোৱা প্ৰথমত চোৱা সবতকৈ সৰু কোনটো হয় সবতকৈ সৰু আমাৰ কোনটো 17 আমি লিখিলো 17 এতিয়া আমি সেকেন্ডটো চাম 2 নম্বৰটো কোন হয় 17ৰ পিছত ডাঙৰ কোন 37 নে 27 নে 47 27 তো আমি লিখিম ইয়াত 27 তাৰ পিছত 3 নম্বৰটো কোনটো হ'ব 17 লিখিলো আমি এইটো লিখিলো এটা বাকি থাকিলে কোনটো 37 আৰু 47 47 কে 37 টো কি হয় সৰু হয় তো আমি এটা লিখিম এটা কিমান লিখিম 37 আৰু ইফালে 47 ধৰিব পাৰিছা তলৰটো একেটাই হ'ব তলৰটো একে ধৰণে চোৱা 69 28 51 43 এটা চোৱা সবতকৈ সৰু কোনটো হয় 28 তাৰ ইয়াতকৈ ডাঙৰটো কোনটো হয় অকণমান ডাঙৰ 43 তাৰপিছত আহিব কি 51 তাৰপিছত আহিব 69 ঠিক আছে এতিয়া একেটা চোৱা 81 39 73 আৰু 62 এতিয়া সবতকৈ সৰু কোনটো এইটো ইয়াতকৈ অকণমান ডাঙৰ কোনটো হয় এইটো 62 তাৰপিছত আহিব কোনটো 73 73 আৰু তাৰপিছত আহিব 81 তেনেদৰে তলৰটো চোৱা তোমালোকে তলৰটো কৰিব পাৰিবানে নে মই কৰি দিম
তাৰপিছত আছে 93, তাৰপিছত কিমান আছে 99, ঠিক আছে। এতিয়া সংখ্যাৰ সৈতে খেলো আহা, আমি কি কৰিম, সংখ্যাৰ সৈতে খেলো আহা। মই কোন, ইয়াত সুধিছে মই কোন। মই দুটা সংখ্যা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা। ইয়াত কি কৈছে, আমি 0ৰ পৰা 9লৈকে কওঁ এটা অংক বিশিষ্ট, এটা অংক বিশিষ্ট, মন ৰাখিবা। ঠিক আছে, আৰু 10ৰ পৰা 99লৈকে দুটা অংক বিশিষ্ট, মনত থাকিব। চোৱা, কাৰণ আমি যেতিয়া 0ৰ পৰা 9লৈকে যেতিয়া কি লিখিম, 1 2 3 4 5 6 7 8 9, এটা এটা সংখ্যা হয়নে, এটা এটা হয়। কিন্তু 10ৰ পৰা 10 11 12 13 14কে একদম 99লৈকে কিমান, দুটাকে সংখ্যা হয়। সেইকাৰণে আমি ইয়াক কওঁ কি, দুটা অংক বিশিষ্ট। এতিয়া চোৱা, প্ৰশ্নৰ উত্তৰ কি দিছে, মই দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা। দুটা অংক বিশিষ্ট আটাইতকৈ কি কৈছে, ডাঙৰ। এতিয়া চোৱা, ইয়াত আমি চাইছিলোঁ যে 10ৰ পৰা 99লৈকে দুটা অংক বিশিষ্ট, চবতকৈ দুটা অংক বিশিষ্টৰ সকলোতকৈ সৰু হ'ল 10, চবতকৈ ডাঙৰ হ'ল কিমান, 99। তেতিয়া ইয়াত কিমান হ'ব, 99। খ নম্বৰটো চোৱা কি কৈছে, মই দুটা অংক বিশিষ্টৰ আটাইতকৈ ডাঙৰ সংখ্যা যাৰ অংককেইটা পুনৰাবৃত্তি নহয়। দুটা অংক বিশিষ্ট আটাইতকৈ কি সংখ্যা, ডাঙৰ সংখ্যা যাৰ অংককেইটা পুনৰাবৃত্ত নহয়। পুনৰাবৃত্ত মানে ইয়াত দুটা অংক বিশিষ্ট কৈছে, ডাঙৰ সংখ্যা কিন্তু দুটা কি হয়, পুনৰাবৃত্ত নহয়, মানে ইফালে ইফালে গ'লে একেটাই নহয়। তাহলে কি হ'ব, এইটো 98। চোৱা, 98 যদি আমি পুনৰাবৃত্তি কৰোঁ কি হ'ব, বেলেগ হৈ যাব। কিন্তু ইয়াক যদি আমি পুনৰাবৃত্তি কৰোঁ, এইটো ঘূৰালেও কি হ'ব, একেটা থাকিব, হয়নে। মই দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা যাৰ এককৰ স্থান 5 আছে। কৈছে যে মই দুটা অংক বিশিষ্ট সংখ্যাই হয়, দুটা অংক বিশিষ্ট চবতকৈ ডাঙৰ সংখ্যা, কিন্তু মোৰ এককৰ স্থানত কি আছে, 5 আছে। একক স্থান মানে এইটো এটা স্থান, এইটো এটা স্থান, এইটো হ'ল এককৰ স্থান, এইটো হ'ল দশকৰ স্থান। এইটো স্থানত কি আছে, 5 আছে বুলি কৈছে, কিন্তু চবতকৈ ডাঙৰ। আমাৰ কি থাকিব পাৰে, 95। ইয়াতকে যদি আমি ডাঙৰ কওঁ, 96 97 98 99, 99তে হৈ গ'ল। 99 100 হ'লেতো তিনিটা অংক বিশিষ্ট হৈ যাব, তোমাৰ 100 হ'বই নোৱাৰে। 99কৈ তলত কিমান আছে, আমাৰ অকল এটা অংক বিশিষ্ট আছে, যিটো হ'ল 95। ঠিক আছে, এটা কৈছে খেলো আহা, খেলো আহা। এটা চোৱা, 0ৰ পৰা 9লৈ প্ৰতিটোৰে দুখনকৈ সংখ্যা কাৰ্ড প্ৰস্তুত কৰিব। 0ৰ পৰা 9লৈ কেইটা কাৰ্ড কৰিব কৈছে, দুটাকৈ সংখ্যা কাৰ্ড প্ৰস্তুত কৰিব কৈছে। মেচৰ ওপৰত সংখ্যা কাৰ্ডবোৰ খেলি মেলিকৈ থ'ব আৰু বৰ্ডত একক দশক দুটা ঘৰ আঁকিব। এতিয়া দুগৰাকী ছাত্ৰ ছাত্ৰীক মাতি আনি মেচৰ পৰা একোখনকৈ সংখ্যা কাৰ্ড টানিবলৈ দিব। এজন ছাত্ৰক বৰ্ডত আঁকি থোৱা এককৰ ঘৰ ফালে আৰু আনগৰাকী ছাত্ৰীক দশকৰ ফালে থিয় হ'বলৈ দি তেওঁলোকক দুয়োজনে ধৰি থকা কাৰ্ড দুখনেৰে গঠিত হোৱা সংখ্যাৰ আন এককৰ বৰ্ডৰ লিখিবলৈ ক'ব। এতিয়া ঠিক আছে, আমি চাই লওঁ কি কৈছে। কাৰ্ড বনাব দিছে, চোৱা, এটা কাৰ্ড লিখিছে, এটা বৰ্ডত লিখি দিছে কিমান, একক দশক। এককৰ ঘৰত আছে 8, দশকৰ ঘৰত আছে 6। দুফালে দুজনক থিয় কৰাই দিছে। এইজন আছে এককৰ ঘৰত, এজন আছে দশকৰ ঘৰত। চোৱা, এতিয়া আমি তলখিনি চাওঁ, ধৰিব পাৰিছে নহয়, একক দশক। এইটো যদি আমি এনেকৈ লিখোঁ, এইটোৱে 68ক আমি কেনেকৈ, 8 হ'ল একক, 6 হ'ল দশক। আমি এনেকৈ দশকৰ ঘৰত লিখিব পাৰোঁ, যেনে এইটো এককৰ ঘৰত, এইটো দশকৰ ঘৰত। এতিয়া চোৱা, ধৰা আমি লিখিম 45। 45ৰ 5টোৱে কি, এককৰ ঘৰত, ইয়াত আহিব 5 আৰু ইয়াত আহিব
4 ইয়াক আমি এনেকৈ লিখিব পাৰোঁ নহয় 40 যোগ 5 ইয়াৰ আগত শিকিছিলোঁ যে মনত আছে ইয়াৰ আগত শিকিছিলোঁ নহয় 40 যোগ 5 ধৰিব পাৰিছা 40 যোগ 5 ইয়াৰ আগত আমি শিকিছিলোঁ নহয় একেটাই হ'ব এইটো হ'ব আমাৰ এককৰ ঘৰত এইটো হ'ব আমাৰ দশকৰ ঘৰত ঠিক আছে ইয়াতে আমি প্ৰথম চেপ্টাৰটো শেষ কৰিলোঁ কালি আমি শিকিম দ্বিতীয় চেপ্টাৰৰ নাম কি আছিলে ত্ৰিমাত্ৰিক আকৃতি ঠিক আছে